মাঘৰ বিহুৰ পিছতেই ভাল খবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে আৰু আমাৰ লগত বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছে মাঘৰ বিহুৰ পিছতেই অসমবাসীৰ ভাল খবৰলৈ প্ৰধানমন্ত্ৰীগৰাকী আহি আছে কেইবাটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 বা 18 তাৰিখে আমাৰ কাজিৰঙাৰ ৰোড এলিভেটেড কৰিডৰ প্ৰায় 35 কিলোমিটাৰ হ'ব যেটো বহু দীৰ্ঘদিনীয়া সমস্যা আছিল দাবী আছিল জীৱ-জন্তুৰ অসুবিধা হৈছিল আৰু তাৰে কামটোৰ আধাৰশিলা কৰিবলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কেইবাটাও কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা আমি দুটা ঠাই বাছনি কৰিছো এটা হৈছে আমাৰ নগাঁৱৰ বৰঘাটত আৰু দ্বিতীয়টো হৈছে এই স্থানত আমি অলপ পাছত আমাৰ দলৰ গপদলৰ আমাৰ সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল'ম কোনটো জায়গাত কোনটো স্থানত কৰিম কিন্তু আকৌ কৈছো দুটা স্থানত কৰিম বুলি আমি ভাবিছো এটা হ'ল নগাঁৱৰ বৰঘাটত আৰু এটা হ'ল এই নলতলিৰ এই স্থানটোত কোনটোত কৰিম আমি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত দাদা 17 বা 18 জানুৱাৰীত আহিব 17 বা 18 জানুৱাৰীত আহিব খুব ভাল ভাল কাম লৈ 3টা 4টা ভাল ভাল কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে আমি খুব উলহ মালহেৰে তেখেতক আদৰণি জনাম নিশ্চয় মই দেখুৱাইছো বৰ্তমান ইয়াত যি কলিয়াবৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে আৰু আমি জানিব চেষ্টা কৰিম যেটো ইয়াত আজি আপোনালোকৰ অসম গণ পৰিষদৰ এখন কাৰ্যালয়ত এখন বৈঠক আছে নহয় আজি আমি গোলাঘাট হোজাই তাৰপিছত নগাঁও শোণিতপুৰ আটাইকেইখন জিলাৰ 2টা দলৰ লোকক আমি নিমন্ত্ৰণ কৰিছোঁ আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ক্ষেত্ৰত আমি কেনেধৰণে সহযোগ কৰিম বা যোগাযোগ মানে সফল কৰি তুলিম সেই বিষয়ে আমাৰ আলোচনা হ'ব আৰু বিষয়াসকলৰ লগত এতিয়া ইতিমধ্যে জিলা আয়ুক্তকে ধৰি সকলোৰে লগত এতিয়া আলোচনা হৈ এই প্ৰধানমন্ত্ৰীৰ বিহুৰ লগে লগে যেটো ভ্ৰমণ হ'ব বিহুৰ পিছতে সেই ভ্ৰমণটো যাতে আমি সফল কৰি তুলিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছো প্ৰস্তুতি কৰি আছো ধন্যবাদ জনাইছো আৰু কলিয়াবৰ আমি বৰ্তমান মৌচন্দা পথাৰত আছো কলিয়াবৰ মৌচন্দা পথাৰ নহলে নগাঁৱৰ বৰঘাট এই দুই ঠাইৰ ভিতৰত কোনো ঠাইত প্ৰধানমন্ত্ৰীৰ সভা হ'ব আৰু তাৰ বাবে বৰ্তমান স্থান পৰিদৰ্শন কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত ইয়াত আহিছে আৰু তেওঁলোকে কোন ঠাইত বৰ্তমান জিলা প্ৰশাসনৰ সৈতে তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু আজিৰ ভিতৰতে কোন ঠাইত প্ৰধানমন্ত্ৰীৰ সভা হ'ব নগাঁৱৰ সেই স্থান ঘোষণা কৰিব মন্ত্ৰীদ্বয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ